বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতিৰ উদ্যোগত যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত। বিভিন্ন বৃহৎ তালিকা নিৰ্মাণ কৰিবলৈ দিয়া বিভিন্ন অবৈধ স্থাৱৰ সম্পত্তি ভূমি বনাঞ্চল বেদখল টুগুলাই নৈ হাতীগড় ভোগদৈ নদীৰ পাৰ বেদখল নিৰীহ যুৱক যুৱতীৰ সঘন মৃত্যু অসাধু ব্যৱসায়ীৰ দ্বাৰা সামাজিক পৰিৱেশ বিনষ্ট হোৱা আদিকে ধৰি ৯ দফীয়া দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে যোৰহাট জিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে দাবীসমূহ মানি নললে অনাগত দিনত প্ৰশাসন যন্ত্ৰ স্থবিৰ কৰাৰ হুংকাৰ দিয়ে বীৰ লাচিত সেনা অসমে। আনহাতে এই প্ৰতিবাদত বীৰ লাচিত সেনাৰ শতাধিক সংগ্ৰামী সেনা উপস্থিত থাকে। বীৰ লাচিত সেনা অসমৰ উদ্যোগত বহু বছৰৰ পৰা যোৰহাটৰ ইতিহাস প্ৰসিদ্ধ সম্পদক লৈ যোৰহাটৰ বেদখলক লৈ যি সময়ত গণতান্ত্ৰিক মাধ্যমেৰে আমি প্ৰতিবাদ কৰি আহিছোঁ, জিলা প্ৰশাসনক সন্মান জনাই যি সময়ত আমি দাবী উত্থাপন স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ, কিন্তু প্ৰতিটো সময়ত দেখিছোঁ যোৰহাট জিলা প্ৰশাসন যোৰহাটৰ নগৰ পৌৰসভাৰ পৌৰপতিৰ পৰা আদি কৰি তেওঁলোকে চকু মুদাৰ কুলিৰ ভাও ধৰি দুষ্কৃতিকাৰীক টকাৰ বিনিময়ত সুবিধা প্ৰদান কৰিছে বুলি ক'লে ভুল কোৱা নহ'ব। তেনেকুৱা তথ্য জনসাধাৰণে প্ৰদান কৰাৰ ভিত্তিত আমি ক'বলৈ বাধ্য হৈছোঁ যে ইতিহাস প্ৰকৃত যোৰহাটখনত কি হ'বলৈ গৈছে। ইতিহাস প্ৰকৃত যোৰহাটখনত বীৰ লাচিত সেনা অসমে প্ৰতিটো ক্ষেত্ৰত গণতান্ত্ৰিক মাধ্যমেৰে স্মাৰক পত্ৰ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰশাসনে কি ভূমিকা লৈছে, পৌৰসভাই কি ভূমিকা লৈছে। প্ৰকাণ্ড অট্টালিকা কোনো ধৰণৰ পৰিকল্পিত তথ্য নোহোৱাকৈ তেওঁলোকে নিৰ্মাণ কৰিবলৈ সুবিধা প্ৰদান কৰিছে। বিভিন্ন ধৰণৰ বণিক গোষ্ঠীৰ অট্টালিকা নিৰ্মাণ কৰিবলৈ দিয়া হৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। তাৰ কাৰণে কৃত্ৰিম বানপানীৰ ব্যৱস্থা যোৰহাটত হ'বলৈ গৈ আছে। আৰু দ্বিতীয়তে বিভিন্ন ধৰণৰ অবৈধ ভূমি বেদখল কৰি বিভিন্ন অচিনাক্ত ব্যক্তি ইয়াত ঘৰ পাতি তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলৈ লৈছে, যাৰ কাৰণে ড্ৰাগছৰ প্ৰচলন বাঢ়িছে, যাৰ কাৰণে নিৰীহ যুৱক যুৱতী মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে, যাৰ কাৰণে আজি নিৰীহ আমাৰ যুৱক যুৱতীসকলে মুকলিমূৰীয়াকৈ ৰাস্তাত ঘূৰি ফুৰিবলৈ অসুবিধা হৈছে। আচলতে আমি কোনখন যোৰহাটত আছোঁ? তেনেকুৱা যোৰহাটৰ ইতিহাস প্ৰসিদ্ধ শব্দটোক লৈ যোৰহাট জিলা প্ৰশাসন তথা যোৰহাট পৌৰসভাই আচলতে কি কৰিব বিচাৰিছে। গতিকে এই সন্দৰ্ভত যে অবৈধ বেদখল দুষ্কৃতিকাৰীক সুবিধা প্ৰদান, কোনো ধৰণৰ প্লেনিং নোহোৱাকৈ বিভিন্ন গৃহ নিৰ্মাণ নলা নিৰ্মাণৰ কাৰণে সুবিধা প্ৰদান কৰা, এই বিষয়বিলাকৰ ক্ষেত্ৰত যোৰহাটখন কোনো ক্ষেত্ৰত স্থবিৰ হৈ পৰিছে। ইতিহাস প্ৰসিদ্ধ সম্পদবিলাক ক্ৰমান্বয়ে আগ্ৰাসন হৈছে, বিচ্ছিন্ন হৈ যাবলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰত আমি ৯ দফীয়া এটা দফাৰ মাধ্যমেৰে অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনলৈ পুনৰ আমি ৯ দফীয়া এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আজি শতাধিক সংগ্ৰামী সতীৰ্থৰ যোগেদি শান্তিৰ মাধ্যমেৰে আজি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অনাগত সময়ছোৱাত এই সৰলতাক যদি বীৰ লাচিত সেনা অসমৰ দুৰ্বল বুলি ভাবি যোৰহাট জিলা প্ৰশাসনে আৰু যোৰহাট পৌৰসভা তথা মৰিয়নি পৌৰসভা আৰু বিভিন্ন প্ৰান্তত থকা দুষ্কৃতিকাৰীসকলক হেনি টেপিং কৰিব বিচৰা দুষ্কৃতিকাৰীসকলকো ক্ৰমান্বয়ে সুবিধা দি যদি যোৰহাটখনক ম্লান কৰিব বিচাৰে, এসপ্তাহৰ ভিতৰত যদি এইটো সঠিক তদন্ত কৰি এটা ব্যৱস্থা নলয়, অনাগত সময়ছোৱাত হাজাৰ বীৰ লাচিত সেনা অসমৰ সংগ্ৰামী সতীৰ্থৰ একত্ৰিত প্ৰচেষ্টাত যোৰহাট জিলাখন আমি স্তব্ধ কৰিবলৈ বাধ্য হ'ম। বন্ধ ঘোষণা কৰি আইন প্ৰশাসন যন্ত্ৰক আমি স্থবিৰ দিবলৈ বাধ্য হ'ম। গতিকে এই ক্ষেত্ৰত যদি বাধ্য হৈ যাওঁ, তেতিয়াহ'লে যোৰহাট জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰে আমাক জগৰীয়া নকৰিব বুলি আমি অনুৰোধ জনাই সসন্মানে গণতান্ত্ৰিক মাধ্যমক সন্মান জনাই আমি ৯ দফীয়া স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আশা কৰিছোঁ এসপ্তাহৰ ভিতৰত এই বিষয় সন্দৰ্ভত যোৰহাট জিলা উপায়ুক্ত মহোদয়ে আমাক যথোচিত তথ্য যথোচিত সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশাবাদী। ধন্যবাদ। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ প্ৰেক্ষাপটত কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। গতিকে বংগমূলৰ ব্যক্তিৰ যি আগ্ৰাসন, আমাৰ ঐতিহ্যমণ্ডিত যোৰহাটখনৰ হাতীগড়
ভোগদৈ টকোলাই ইত্যাদিকে ধৰি এই জেগাবিলাকত যেনেধৰণে বিভিন্ন ব্যক্তিয়ে বিভিন্ন দুষ্কৃতিকাৰী বনিয়াই আগ্ৰাসন কৰিবলৈ লৈছে তাক লৈ পেলাই আমাৰ আপত্তি আছে। গতিকে সেই আপত্তিবিলাক বাৰম্বাৰ আমি জিলা প্ৰশাসনক মেমৰেণ্ডাম যোগে দিছিলোঁ যদিও কিন্তু কোনো সদুত্তৰ পোৱা নাই। গতিকে আজি আমি দাবী জনাইছোঁ, জিলা প্ৰশাসনক দাবী জনাইছোঁ যে আপোনালোকে 7 দিনৰ ভিতৰত অন্ততঃ এই সমস্যাবিলাকৰ এটা সদুত্তৰ বিচাৰি উলিয়াওক, নহ'লে অনাগত সময়ত বিল লাচিত খানাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ যোৰহাটৰ নিচিনা এখন শৈক্ষিক নগৰত যদি এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকে, এতিয়া আপোনালোকে গম পাইছে যে গত কেইদিনমানৰ পৰা হত্যাৰ যি বিভীষিকা আৰম্ভ হৈছে, সেই হত্যাক লৈ পেলাই কোনো সদুত্তৰ পোৱা নাই। যি ব্যৱসায়িক গোষ্ঠী অসৎ বনিয়াৰ ছত্ৰছায়াত যোৰহাটখনৰ শৈক্ষিক নগৰী যি কলুষিত কৰিছে তাক লৈ আমাৰ ক্ষোভ আছে। গতিকে জিলা প্ৰশাসনক অতি সোনকালে এই গজানন মুণ্ডাৰ নিচিনা কিছুমান দুষ্কৃতিকাৰী বনিয়াই যাতে যোৰহাটত এনেকৈ দপদপাই থাকিবলৈ নাপায় তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। অন্ততঃ আপোনালোকে এই বিষয়বিলাক গুৰুত্ব সহকাৰে লৈ অনাগত সময়ত এটা যোৰহাটখনৰ যি শৈক্ষিক নগৰীৰ মৰ্যাদা সেই মৰ্যাদা মান হ'বলৈ যাতে নিদিয়ে, নহ'লে অনাগত সময়ত বীৰ লাচিত খানাই জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।